আপুনি যেনেকৈ এতিয়া অকলে আছে, এতিয়া আপোনাৰ ল'ৰা ছোৱালী কোনোবা মানে যোগাযোগ কৰিছেনে নেকি? যোগাযোগ সিহঁতে মাটি লিখি দিব লাগে, কিন্তু পোহপাল কৰিবৰ কাৰণে কোনে কৰিব? গতিকে নকৰা পৰ্যন্ত মই লিখি দিয়া নাই, অন্য একো নাই। যোৱাকালি এটা বাতৰি প্ৰকাশ হৈছিলে আমাৰ চাপমুখ ছিংগাৰ হৰ্ষণ সিং চৰ্দাৰ হৰ্ষণ সিংজী, তেখেতৰ যিটো বাতৰি প্ৰকাশ হৈছিলে, আৰু সেই ভিত্তিতে আহি পেলাই ইতিমধ্যে মই আহি তেখেতৰ ঘৰত উপস্থিত হৈছোঁ। আৰু মোৰ লগত ইতিমধ্যে আমাৰ চাপমুখ শিখ যুৱ সংঘৰ সদস্যসকলো আছে, আৰু আমাৰ অসমীয়া শিখ সন্থাৰ সাধাৰণ সম্পাদক তথা গড় কাপ্তানি বিভাগৰ ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ চৰ্দাৰ গোবিন্দ সিংজী তেখেতো আছে লগতে। আৰু আমি ইতিমধ্যে গোটেই বস্তুখিনি বুজি পালোঁ যে তেখেতসকলৰ পৰিয়ালৰ মাজত এটা ভুল বুজাবুজি আছে। আৰু তথাপিতো এতিয়া বৰ্তমান গোটেই আমাৰ চাপমুখ শিখ সমাজে তেখেতৰ যিটো চোৱা চিতা গোটেইখিনি ঘৰ ওচৰৰ গোটেই চাফ চিকুণ সেইখিনি কৰি আছে, খোৱা বোৱাৰ ব্যৱস্থাখিনি গোটেইখিনি কৰি আছে, আৰু ইতিমধ্যে গোটেইখিনি দায়িত্ব লোৱা হৈছে, সেইখিনি কৰিছে। আৰু ৰাইজে যি বিচাৰ ইয়াৰ পিছত আমাৰ চাপমুখ শিখ সংগঠৰ ৰাইজে বিচাৰ কৰি গোটেইখিনি আলোচনা কৰি সেইখিনি গোটেই ব্যৱস্থা কৰিব, আৰু সেইখিনিলৈ কোনো চিন্তা কৰিব নালাগে। আৰু আমাৰ নিজৰ শিখ সমাজৰ এজন ব্যক্তিক আমি কেতিয়াও তেনেকৈ অকলশৰে তেনেকৈ আত্মঘাতী হ'বলৈ বা তেনেকুৱা তেখেতক মানে বিপদত পৰিবলৈ কেতিয়া নহয়। যিহেতু গুৰু নানক দেৱজীয়ে শিখ সমাজক শিখ ধৰ্মটোৱে প্ৰৱৰ্তন কৰিছে, আৰু সকলোৱে জানে শিখ মানে লংগৰ সেৱা, মানুহক ভোকাতুৰক ভাত অন্ন প্ৰদান কৰে। আৰু তেনে ক্ষেত্ৰত আমাৰ নিজৰ এজন জাতি ভাই তেনে অৱস্থাত বিপদত পৰিব, সেয়া কেতিয়াও হ'ব নোৱাৰে। আৰু যিহেতু আমাৰ চাপমুখৰ যি শিখ সমাজ আছে, সকলোৱে জানে 1820 চনতে আহি ইয়াত এইখন গাঁও স্থাপন হৈছিল, আৰু এইখনৰ গাঁৱৰ প্ৰতি ঘৰ মানুহে বৰ মৰমীয়াল, আৰু সেই গতিকে ইঘৰে সিঘৰৰ প্ৰতি অতি ভাতৃত্ববোধেৰে জীয়াই আছে। আৰু সেই গতিকে এই খবৰটো পাই সকলোৱে আহি তেখেতক সহায় সহযোগী আগবঢ়াইছে। আৰু আপোনালোক সকলোৱে জানে আমাৰ যি কাৰ্যবাহী অভিযন্তা ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ যি গড় কাপ্তানি বিভাগৰ চৰ্দাৰ গোবিন্দ সিংজী, তেওঁ এজন সামাজিক ব্যক্তি, যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানতে তেখেতৰ সহযোগ পাবই, আৰু তেখেতো সেই গতিকে ইয়াতো ওতঃপ্ৰোতভাৱে লাগি পৰিছে। সেই গতিকে এই মেছেজটো জনালোঁ যে আমাৰ শিখ সমাজে তেখেতৰ ওচৰত সদায় আছে, থাকিবই, আৰু চোৱা চিতি কৰি আছে, ভৱিষ্যতেও কৰি থাকিব।